আৰু কিছু কিছু শুনিও কথা মহাৰাজ বিদুৰ কৰি আছা যি সৰ্বকাজ একদিনৰ ভিতৰত হিত পুচিলে গৃহ মাজে বিদুৰ ডাকি আনিলে হয়ৰাম বিদুৰ প্ৰৱেশ ভৈলা কৰি ৰংগ মন তাংক পাই ভিতৰ আছে বলিলা কহিব মন্ত বিদুৰ পাণ্ডৱ ৰাজ্য কিবা দিবা আইৰাম হেন শুনি ৰাজা থবি দুৰণি গদতি শুনিও নিপেন্দ্ৰ যেন কহুমূৰমতি পৰম ধাৰ্মিক যুধিষ্ঠিৰ মহাশয় যাৰ হতুকে শুনতো আও কভিযান্ত মহাভাগ বদহৰি দাহ সমুদায় তাংক আৱে ৰাজ্য ভাৰ দিবা জুৱাই আইৰাম তজৰি মহাপৰাধ সহিয়া সন্তই বিকুদৰে অহিবনো ভোগাৰী থাকন্ত আইৰাম জাত হন্তে তুমিও কৰা মহাভয় পৰম বলিষ্ঠ ভীম বায়ুৰ আইৰাম যাৱে সংগে দেহু ঘূৰ নতু কৰে দণ্ড শতপুত্ৰ সমে নতু হুৱাইলণ্ড ভণ্ড আইৰাম তাৰে সংবাদ তুমি দিয়া ৰাজ্য ভাগ ধৰা হিত বচন পাওকে দুখে লাগ জুনু বোলা মোকে তই নেদেখিবি অল্প মোৰ শতপুত্ৰই আছে আও যেন কল্প এতিয়া বিদুৰক যেতিয়া ধৃতৰাষ্ট্ৰই ঘৰলৈ মাতিলে বিদুৰে কিন্তু খুব আনন্দ অনুভৱ কৰিছে যে আজি যিহেতু ৰজাই মোক মাতিছে নিশ্চয় কিবা ভাল জ্ঞান ভালমতি আহিছে চাগৈ ৰজাই পাণ্ডৱক কিবা অকণমান ঠাই দিব নেকি এওঁ নিজকে ভাবি লৈছে আৰু ধাৰণা কৰিছে মাতাৰ পিছত তেতিয়া ৰাজা ধৃতৰাষ্ট্ৰই এতিয়া বিদুৰক কৈছে পঢ়িওক হিত মন্ত্ৰ বিদুৰক ভূপাই পাণ্ডৱক ৰাজ্য দিবা কিবা দিবাক জোৱাই ৰাজ্য ভাৰ পাণ্ডৱক দিলে ভাল হ'বনে নহ'ব তই মোক কথাষাৰ কচোন
হেন শুনি ৰাজা কবি দূৰণিগতি শুনিও নিপেন্দ্ৰ যেন কহু মূৰমতি মোৰ যিকণ মনেৰে ঢুকি পাইছো মোৰ জ্ঞানেৰে যিকণ আয়ত্ত কৰিছো সেইকণ মই তোমাৰ আগত কওঁ তুমি হয়তো দিবও পাৰা নিদিব পাৰা এইটো তোমাৰ বিচাৰ্য বিষয় কিন্তু মই ক'বলগীয়াখন সদায় কৈয়ে যাম মোৰ কোৱাখিনি মই কওঁ তুমি শুনা তজু মহা অপৰাধ সহিয়া সন্ত বিকুদৰ উহি কোনো ফুকাৰী থাকন্ত এইটো ভীমৰ কথা কৈছো ভীমে যদি ইচ্ছা কৰিলেহেঁতেন তৎক্ষণাতে সিহঁতক মোহাৰি বিনাশ কৰিব পাৰিলেহেঁতেন কিন্তু তথাপিতো ভীমে কি কৰিছে ধৈৰ্য ধৰি আছে যিহেতু যদিও তেওঁ বায়ুৰ তনয় কিন্তু ধৃতৰাষ্ট্ৰৰ পিতৃস্বৰূপে সকলোৰে আছে পিতৃক কিন্তু অমান্য কৰা নাই যদি পিতৃ কিঠি ক'ৰবাত দিবও পাৰে আমি ক'লে নেমানিলো পিতৃ বাক্য মানি দুৰ্যোধনে দিবও পাৰে ধৈৰ্য সত্য সহকাৰে ৰৈ আছে নহ'লে বিকুদৰে সমৰ কৰোঁ বুলি ক'লে চবকে পিঠাগুৰি কৰি দিব পাৰে তাৰ গদাৰ এটা এটা পূবত হাড় প্ৰফুল্ল হৈ যাব তাৰমানে গুড়া হৈ যাব ইমান ডাঙৰ গদা তাৰ আৰু ইমান ভাৰী হয়নে নহয় এতিয়া গদাডাল ডাঙৰ বুলি কৈছোঁ হয়নে বাৰু হয় আমি কিন্তু দাঙিও পোৱা নাই ওচৰো গৈ পোৱা নাই কিন্তু সেই বিকুদৰ গদাডাল ক'ত আছে কাৰ কাৰণে পূজিত হয় আমাৰ ভকতজনৰ কাৰণে ৰাম নামৰ গদাডাল যদি তেওঁ দৃঢ়তাৰে সততাৰে হৃদয় কমলত বহাই ৰাখিব পাৰে তেতিয়াহ'লে আন কিবা সমস্যাই তেওঁক ক্ষতি কৰিব পাৰিবনে বাৰু নোৱাৰিব আমি বিকুদৰ দৰে সাহসী হ'ব লাগিব বীৰ হ'ব লাগিব মাতৃ কিন্তু এগৰাকীয়ে সেইগৰাকীয়ে মাতৃয়ে লৰাই বগাই দিলাকে 32টা বীৰক নিদিয়ালৈকে খাব নোৱাৰে 100 কৌৰৱৰ ভিতৰত প্ৰকাণ্ড বীৰ সেইকেইটা হয়নে নহয় হয় মাতৃ কিন্তু এগৰাকী সেই মাতৃগৰাকীয়ে ৰান্ধি বাঢ়ি নিদিলাকে 32টা বীৰে খাব নোৱাৰে আৰু সেই 32টা বীৰে কি কৰে জুইকো হজম কৰে শিলকো হজম কৰে লোহাকো হজম কৰিব পাৰে যদি ঈশ্বৰৰ কৃপা